মুর্দাবাদ 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 নন্দিতা গানুসা মুর্দাবাদ 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 নন্দিতা গানুসা মুর্দাবাদ 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 নো ট্রান্সফরমার নো বিল ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আজি চিলাপথাৰৰ ভৈৰৱপুৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক ৰাইজে। ৰাইজৰ অভিযোগ মতে আজি 2 বছৰৰ পৰা চিলাপথাৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ অধীনৰ 1 নং ভৈৰৱপুৰ গাঁৱত বিদ্যুৎ সংযোগ আছে যদিও নাই কোনো উপযুক্ত ভল্টেজ। বিদ্যুতৰ সঘন লুকাভাকুৰ বাবে অঞ্চলখনৰ ৰাইজৰ লগতে শিক্ষাৰ্থীসকলে সন্মুখীন হ'বলগীয়া হৈছে হাৰাশাস্তি। বিষয়টো সন্দৰ্ভত ৰাইজে বিদ্যুৎ বিভাগৰ লগতে বিধায়ক ভুৱন পেগুক অঞ্চলখনত এটি উন্নত ট্ৰান্সফৰ্মাৰ নিৰ্মাণৰ বাবে আবেদন নিবেদন কৰে যদিও আজি 2 বছৰে নাই কোনো গুৰুত্ব। উপায়হীন আজি ৰাইজে ওলাই আহি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। ভৈৰৱপুৰ PWD পথৰ ওপৰত একত্ৰিত হৈ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই, নন্দিতা গালুৰচা মুৰ্দাবাদ, শক্তি বিভাগ হাই হাই, আমাৰ দাবী ন্যায্য দাবী আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। শীঘ্ৰেই অঞ্চলখনত বিদ্যুতৰ ভল্টেজ সম্পৰ্কীয় সমস্যা সমাধান কৰিবলৈ বিধায়ক ভুৱন পেগুৰ লগতে বিভাগক দাবী জনাইছে ৰাইজে। আমি 3-4 বছৰৰ পৰা আমি ইলেক্ট্ৰিচিটি অফিসত কমপ্লেইন কৰি মানে আমি হেৰান হৈ গ'লো। কিহৰ কাৰণে এই ৰাজপথত ওলাবলৈ লগীয়া হ'ল আজি অকল সেই লাইনৰ কাৰণে। গতিকে আমি আজিৰ পৰা হকিয়াই দিব বিচাৰি আছো, যদি আমাৰ অনতিপলমে যদি আমাৰ ট্ৰান্সফৰ্মাৰ নিদিয়ে তেতিয়াহ'লে আমি লাইনৰ বিল ৰাইজে বন্ধ কৰি থম বুলি আজিৰ পৰা হকিয়নি দিছো। যদি এই 15 দিনৰ ভিতৰত ট্ৰান্সফৰ্মাৰ নিদিয়ে তেতিয়াহ'লে আমি ইলেক্ট্ৰিচিটি ঘেৰাও কৰি, গতিকে তেতিয়া আমাক যাতে শক্তি বিভাগে আমাক দোষাৰোপ কৰিব নালাগে। আৰু MLA ছাৰকো কৈ আছো যাতে অনতি পলমে আপুনিও এই ইলেক্ট্ৰিক অফিসত খোজখাজ কৰি আমাৰ ট্ৰান্সফৰ্মাৰটো অতি সোনকালে দিবলৈ অনুৰোধ জনাইছো। আজি আমাৰ 1 নং ভৈৰৱপুৰৰ সকলো ৰাইজ আজি ৰাস্তাত ওলোৱাৰ কাৰণটো হৈছে প্ৰথম আজি 2 বছৰৰ পৰা আমাৰ যি 1 নং ভৈৰৱপুৰৰ যিটো শক্তি বিভাগৰ যি পৰিস্থিতি, যিটো কাৰেণ্টৰ পৰিস্থিতি, এটা মোবাইল এটা আমি চাৰ্জ দিব নোৱাৰো। মোবাইল এটা চাৰ্জত লগালে মোবাইলটো চাৰ্জ নহয়। আৰু অতি দুখৰ বিষয় আজি 2 বছৰৰ পৰা আমি চিলাপথাৰ APDCLত আমি কমপ্লেইন দি ৰাখিছো। অফিচত গ'লে অকল GM ছাৰক দিছো, GM ছাৰে ফৰৱাৰ্ড কৰিছে ADO ছাৰক, দিলে বোলে আঁচনি আহিলে বোলে আপোনালোকৰ ট্ৰান্সফৰ্মাৰ দিম বুলি অকল আমাক ভুলকে মানে যোৱাৰ পিছত আমাক মানে আশা দিয়ে। আজি 2 বছৰৰ পৰা অকল আশাতে আমি আছো, কিন্তু আজি আপোনালোকে উপলব্ধি কৰিব ঘৰত যদি যায় এটা ফেন দেখিব কেনেকুৱা ধৰণৰ চলি আছে। আজি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰে গৰমৰ কাৰণে, ৰাতি হ'লে কাৰেণ্ট নাথাকে, মমবাতি জ্বলাই আমি পঢ়িবলগীয়া হয়। আৰু এটা দুখৰ বিষয় আমি কেইদিন আগত আমাৰ বিধায়ক মহোদয়ৰ ওচৰত গৈছিলো, বিধায়ক মহোদয়ে আমাক এপ্লিকেশ্যনখন লৈ যোৱাৰ পিছত ফৰৱাৰ্ড কৰি আমাৰ GM ছাৰক দিছে। GM ছাৰে যেতিয়া ADO ছাৰক দিছে আজিলৈকে সেই আঁচনিৰ ট্ৰান্সফৰ্মাৰ এটা দিব পৰা নাই আমাৰ ইয়াত। অতি দাবী জনাইছো, আমাৰ শক্তি বিভাগক এইটোৱে দাবী জনাইছো যে আমাৰ অতি সোনকালে যদি আমাক ট্ৰান্সফৰ্মাৰ ব্যৱস্থা কৰি নিদিয়ে তেতিয়াহ'লে আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। ধেমাজিৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।